বহুত ক্ষতি কৰিছে মানে আমাৰ অৰ্থনৈতিক যিখিনি উৎপন্ন হয় সেইটো এই মানে খেতিৰ পৰাই হয়। ইয়াত আৰু আছে আমি সেইবিলাকো মানে ধান কৰিছিলোঁ অলপ চলপ, কিন্তু বেছিভাগ আমাৰ এই ভোল জিকা ভোলৰ ওপৰতে নিৰ্ভৰ হয়। কেইবিঘা আছিল আপোনাৰ খেতি? আৰু ভোল খেতিটো 3 বিঘা। 3 বিঘা আছে আৰু সিফালেও আছে অলপ মানে আছে 3 বিঘা, 3 বেছি হ'ব আৰু 3 বিঘা গোটেই বিনষ্ট হৈ গ'ল। গোটেই বিনষ্ট হৈ গ'ল। ফলবিলাক মানে আহি আছিলে কিন্তু ইয়াৰ মাজতে মানে বানপানী হৈ গ'ল। তাৰপিছত মানে গাছবিলাক মৰি কিনে একদম নাইকিয়া হৈ গ'ল। আপুনি অকল জিকা ভোল খেতিয়ে কৰিছিল না আৰু কিবা বেলেগ খেতিও আছিল আপোনাৰ? বেলেগ খেতি মানে ইয়াতে লগতে আছে, মৰাপাট আছে। মৰাপাটবিলাক ক্ষতি হৈছে? মৰাপাট মৰি যাই আছে, এতিয়া পানীৰ ফলত মৰি যাই আছে। সেইবিলাক যিবিলাক মৰি যায় আছে সেইবিলাকতো কামত নাহে, মানে সেইবিলাক মৰাপাটৰ পাত উৎপন্ন নহয়, লাগি যাব। হয়, আমাৰ এই অঞ্চলত যিমানেই আছে মানে ভোল খেতি কৰিছে বা মৰাপাট কৰিছে, মানে চবেই কিছু না কিছু ক্ষতিগ্ৰস্ত হৈছে। যিমান বেছি আছে তাৰ বেছি হৈছে, তাৰ কম আছে তাৰ কম হৈছে, এনেকুৱা অৱস্থা। আহ্বান জনাব বিচাৰিলোঁ যে আমাৰ আদানী চাৰ্কলৰ পৰা যাতে আহি কেনে সেইবিলাক অলপ চাই তদন্ত কৰি কেনে যিবিলাক মানুহ ক্ষতিগ্ৰস্ত হৈছে সিহঁতক যেনে মানে সাহায্য আগবঢ়ায়, যাতে সিহঁতে খেতিৰ পৰা বা কৃষিৰ পৰা আঁতৰি নাযায়। বহুত ক্ষতি কৰিছে মানে আমাৰ অৰ্থনৈতিক যিখিনি উৎপন্ন হয় সেইটো এই মানে খেতিৰ পৰাই হয়। ইয়াত আৰু আছে আমি সেইবিলাকো মানে ধান কৰিছিলোঁ অলপ চলপ, কিন্তু বেছিভাগ আমাৰ এই ভোল জিকা ভোলৰ ওপৰতে নিৰ্ভৰ হয়। কেইবিঘা আছিল আপোনাৰ খেতি? আৰু ভোল খেতিটো 3 বিঘা। 3 বিঘা আছে আৰু সিফালেও আছে অলপ মানে আছে 3 বিঘা, 3 বেছি হ'ব আৰু 3 বিঘা গোটেই বিনষ্ট হৈ গ'ল। গোটেই বিনষ্ট হৈ গ'ল। ফলবিলাক মানে আহি আছিলে কিন্তু ইয়াৰ মাজতে মানে বানপানী হৈ গ'ল। তাৰপিছত মানে গাছবিলাক মৰি কিনে একদম নাইকিয়া হৈ গ'ল। আপুনি অকল জিকা ভোল খেতিয়ে কৰিছিল না আৰু কিবা বেলেগ খেতিও আছিল আপোনাৰ? বেলেগ খেতি মানে ইয়াতে লগতে আছে, মৰাপাট আছে। মৰাপাটবিলাক ক্ষতি হৈছে? মৰাপাট মৰি যাই আছে, এতিয়া পানীৰ ফলত মৰি যাই আছে। যিবিলাক মৰি যায় আছে সেইবিলাকতো কামত নাহে, মানে সেইবিলাক মৰাপাটৰ পাত উৎপন্ন নহয়, লাগি যাব। হয়, আমাৰ এই অঞ্চলত যিমানেই আছে মানে ভোল খেতি কৰিছে বা মৰাপাট কৰিছে, মানে চবেই কিছু না কিছু ক্ষতিগ্ৰস্ত হৈছে। যিমান বেছি আছে তাৰ বেছি হৈছে, তাৰ কম আছে তাৰ কম হৈছে, এনেকুৱা অৱস্থা। আহ্বান জনাব বিচাৰিলোঁ যে আমাৰ আদানী চাৰ্কলৰ পৰা যাতে আহি কেনে সেইবিলাক অলপ চাই তদন্ত কৰি কেনে যিবিলাক মানুহ ক্ষতিগ্ৰস্ত হৈছে সিহঁতক যেনে মানে সাহায্য আগবঢ়ায়, যাতে সিহঁতে খেতিৰ পৰা বা কৃষিৰ পৰা আঁতৰি নাযায়।